যিদিনাখন ৰজা যুধিষ্ঠিৰে স্বৰ্গলৈ যোৱাৰ মন মেলিলে তেতিয়া পৰীক্ষিতক ৰাজ্যভাৰ অৰ্পণ কৰিলে আৰু ক'লে তুমি ৰাজ্যখন সুন্দৰকৈ চম্ভালিবা। তেতিয়া পৰীক্ষিতে ৰাজ্য চম্ভালিবলৈ ল'লে। ভিতৰভাগ তেওঁ চম্ভালি থাকোতে এদিন তেওঁ বাহিৰলৈ যোৱাৰ মন মেলিলে। বাহিৰলৈ গ'ল, গৈয়ে দেখিলে এটা অদ্ভুত দৃশ্য। কি দেখিলে? এটা ষাঁড় গৰুক এজন মানুহে উধাই মুধাই প্ৰহাৰ কৰি আছে। তেওঁ কৌতূহল জাগিলে, ওচৰলৈ গ'ল আৰু দেখিলে প্ৰহাৰ কৰাই নহয়, ষাঁড় গৰুটোৰ ইতিমধ্যে 4টা খুৰাৰ 3টা খুৰা ভাঙি পেলালে প্ৰহাৰ কৰোতে কৰোতে। আৰু সেই বিকলাংগ অৱস্থা দেখি কাষতে থকা গাইজনীয়ে কান্দি কান্দি ব্যাকুল হ'ল। তেতিয়া আৰু কৌতূহল জাগিলে পৰীক্ষিতৰ, আৰু ওচৰলৈ গ'ল। সাধনাৰে গম পালে সেয়া প্ৰকৃত ষাঁড় গৰু নহয়, সেয়া হৈছে ধৰ্ম। আৰু এই যে 3টা খুৰা ভাঙি পেলালে, ধৰ্মৰ 4টা পাত থাকে, সত্য, শৌচ, তপ আৰু দয়া। তাৰে শৌচ, তপ আৰু দয়া ভাঙিলে। সত্যত সেই সময়ত ধৰ্মতা সেইদৰে উপস্থিত হৈ আছে। আৰু সেই বিকলাংগ অৱস্থা দেখিয়েই পৃথিৱীয়ে কান্দি কাটি আছিলে, অৰ্থাৎ গাইজনী পৃথিৱী। তেতিয়া পৰীক্ষিতে দুয়োকে সান্তনা দি ক'লে, মই থকা অৱস্থাত তোমালোকে আৰু এনেকুৱা বৈসাদৃশ্য পৰিৱেশ লাভ কৰিব নালাগে। মোৰ সাধনাৰে তোমালোকৰ বিকলাংগ অৱস্থা মই দূৰ কৰি দিছো। তেতিয়া তেওঁৰ সাধনাৰে ধৰ্মৰ সেই 4টা খুৰা আকৌ সংযোগ কৰি দিলে আৰু লগে লগে ক'লে, তোমালোকে এতিয়া আৰু বিকলাংগ অৱস্থা লাভ কৰিব নালাগে। আৰু পৃথিৱীকো ক'লে, তুমি আৰু কান্দি কাটি থাকিব নালাগে, মই তোমালোকক ৰক্ষা কৰিম। তেনেকৈ কোৱাৰ পাছত পৰীক্ষিতে সেই ধৰ্ম আৰু পৃথিৱীক বিদায় দি সেই দুষ্ট মানুহজনৰ ওচৰলৈ গ'ল। সুধিলে, তুমি কোন? তুমি কিয় মোৰ ধৰ্মৰ ৰাজ্য অধৰ্মৰ পতাকা উৰুৱাবলৈ আহিছা? তেতিয়া মানুহজনে লাহেকৈ উত্তৰ দিলে, তেওঁ চিনি পাইছে, সখা গৰাধৰা অধিপতি পৰীক্ষিত। তেওঁ ভীতিগ্ৰস্ত হৈ ক'লে, মহাৰাজ মই কলি। তেতিয়া পৰীক্ষিতে ক'লে, সঁচাকৈ তুমি যদি কলি, তোমাক মই এধানমানিও সময়ো মোৰ ৰাজ্যত থাকিবলৈ নিদিওঁ, মই তোমাক প্ৰাণে মাৰিম। সেই বুলি কৈ তেওঁ কঁকালৰ পৰা তলোৱাৰ উলিয়াই কলিক বধ কৰিবলৈ উদ্যত হ'ল। তেতিয়া কলিয়ে অনুনয় বিনয় কৰি ক'লে, মহাৰাজ আপুনি শৰণাগত পালক, আপোনাৰ ওচৰত যি শৰণ লয়, আশ্ৰয় লয়, আপুনি তেওঁক ৰক্ষা কৰে। মই এতিয়া আপোনাৰ আশ্ৰয় প্ৰাৰ্থী, আপুনি মোক প্ৰাণে নামাৰিব। যদি মোক প্ৰাণে মাৰে, আপোনাৰ সেই শৰণাগত পালক খ্যাতিটো নোহোৱা হৈ যাব। তেতিয়া অকণমান সময় ভাবি পৰীক্ষিতে তৰোৱালখন কঁকালত সুমুৱাই থলে। লগে লগে ক'লে, বেছ কলি, তোমাৰ কথাতেই মই আশ্বস্ত হলো, মই তোমাক প্ৰাণে নামাৰো। তেতিয়া কিন্তু পৰীক্ষিতৰ আৰু এটা কথা মনলৈ আহিলে, যে কলি যুগত মানুহে ভাল কাম কৰিব নোৱাৰিব পাৰে। যদি ভাল কাম কৰিম বুলি ভাবিও কোনোবাই প্ৰতিশ্ৰুতিবদ্ধ হয়, সংকল্পবদ্ধ হয়, সেইজনেও বোলে মুক্তি লাভ কৰিব পাৰে। তেতিয়া পৰীক্ষিতে ভাবিলে, মই যদি কলিক বধ কৰো, কলিযুগৰ মানুহৰ এই কোনো উপায়ো নোহোৱা হ'ব। সেইকাৰণে কলিযুগৰ মানুহৰ প্ৰতি দয়াপৰ্ব হৈ পৰীক্ষিতে কলিক বধ কৰাৰ পৰা নিৰস্ত হ'ল, ক্ষান্ত হ'ল। তেতিয়া পৰীক্ষিতে কলিক ক'লে, তোমাক বাৰু মই প্ৰাণে নামাৰো, তুমি কিন্তু মোৰ ৰাজ্যৰ পৰা এতিয়াই ওলাই যোৱা। তেতিয়া কলিয়ে মাত লগালে, মহাৰাজ আপুনি সখা গৰাধৰা অধিপতি, আপুনি মোক খেদি দিছে সঁচা, মই কলৈ যাম? আপুনি মোক ক'ৰবাত অকমান স্থান দিয়ক। তেতিয়া পৰীক্ষিতে ভাবিলে, মই যদি ইয়াক স্থান দিওঁ, ই মোৰ গোটেই ৰাজ্যত অন্যায় অত্যাচাৰে প্লাবিত কৰি পেলাব, ইয়াক আশ্ৰয় দিয়াটো উচিত নহয়। কিন্তু কলিয়ে বাৰে বাৰে খাটনি ধৰিলে, মহাৰাজ আপুনি মোক অকণমান ঠাই দিয়ক। এই অনুনয় বিনয় শুনি তেতিয়া পৰীক্ষিতে ক'লে, ঠিক আছে কলি, তুমি মোক ইমান অনুনয় বিনয় কৰিছা, তোমাক মই বাৰু থাকিবলৈ ঠাই দিম, কিন্তু দিমহে দিম, মোৰ ৰাজ্যৰ পোনপটীয়া স্থানত তুমি থাকিব নোৱাৰিবা। যিটো অবাতে গৈছে, বেকাকৈ পথ গৈছে, তুমি তাত থাকিবা। তেতিয়া কলিয়ে মানি ললে, মহাৰাজ আপুনি মোক যি স্থানতে দিয়ে, তাতে মই পৰিতৃপ্তিৰে বাস কৰিম। তেতিয়া পৰীক্ষিতে কলিক সম্বোধি ক'লে, বেছ কলি, মই তোমাক তেতিয়াহ'লে প্ৰথম সেইখন স্থান দিছো, যিখন স্থানত সদায় মদ্যপান হৈ থাকে। যি মানুহে মদ্যপানক নিজৰ জীৱনৰ সৰ্বস্ব সামগ্ৰী বুলি গণ্য কৰে, তুমি তাত তৃপ্তিৰে বাস কৰিবা। দ্বিতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তোমাক মই আৰু এখন স্থান দিছো, য'ত সদায় জুৱা খেল হৈ থাকে, তুমি তাত থাকিবা। তৃতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তোমাক মই এইবাৰ এনে এখন স্থান দিছো, য'ত পৰৰ স্ত্ৰী হৰণৰ দৰে কাৰ্য সংঘটিত হয়। চতুৰ্থ স্থানখন নিৰ্ণয় কৰি ক'লে, কোনো কাৰণ নোহোৱাকৈ য'ত প্ৰাণী হত্যা কৰা হয়, তুমি তাত থাকিবা। কলিয়ে লাহেকৈ আকৌ মাত লগালে, মহাৰাজ মোৰ ঠাই কম হৈছে, আপুনি আকৌ মোৰ কাৰণে অকমান দৃষ্টি দিয়ক। তেতিয়া পৰীক্ষিতে এইবাৰ ক'লে, ঠিক আছে কলি, মই তোমাক এইবাৰ এখন বহল ক্ষেত্ৰ উলিয়াই দিছো, য'ত প্ৰচুৰ সোণ থাকে, সোণৰ মাজত থাকিবা। আকৌ কলিয়ে ক'লে, তথাপি মোৰ ঠাই কম হৈছে মহাৰাজ। তেতিয়া পৰীক্ষিতে ক'লে, ঠিক আছে কলি, তোমাক মই এইবাৰ এখন সংকীৰ্ণ ঠাই উলিয়াই দিছো, তুমি সেইখনত তৃপ্তিৰে বাস কৰিবা, দুঘৰৰ মাটিৰ সীমাৰ মাজত থাকিবা। আকৌ মাত লগালে কলিয়ে, মহাৰাজ আৰু মই আপোনাক আমনি নকৰো, আপুনি মোক আৰু অকমান ঠাই দিয়ক, মই নিজ নিজ স্থানলৈ গতি কৰিম। এইবাৰ পৰীক্ষিতে ক'লে, ঠিক আছে কলি, মই তোমাক এইবাৰ বহল ঠাই উলিয়াই দিছো, গৃহস্থৰ ঘৰৰ পঞ্চসোণা পাতত থকা স্থানত থাকিবা। এইদৰে কলিক নিৰ্দেশ দিয়াৰ লগে লগে কলি সেই স্থানলৈ গতি কৰিবলৈ উদ্যত হ'ল। আৰু লগে লগে আমাক ভাগৱতে সাৱধান কৰি দিছে, কলি থকা স্থানত যদি কোনোবাই প্ৰশ্ৰয় দিয়ে, তেওঁৰ ধ্বংস অনিবাৰ্য, তেওঁৰ অকাল মৃত্যু অনিবাৰ্য, তেওঁৰ হাহাকাৰ অনিবাৰ্য। জয় শ্ৰীকৃষ্ণ।